অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত 791 নং আঠপুৰীয়া প্ৰাথমিক বিদ্যালয় আৰু পিয়লি ফুকন প্ৰাথমিক বিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গেলেকীৰ নপুখুৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি তিনিওখন বন্ধু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি, দিহানাম, পঠন লিখনৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আৰু শেষত বঁটা বিতৰণী অনুষ্ঠানেৰে উক্ত অনুষ্ঠানৰ সামৰণি পৰে। ইতিমধ্যে আমাৰ তিনিখন বিদ্যালয়, মৰাণবাৰী প্ৰাথমিক বিদ্যালয়, পিয়লিফুকন প্ৰাথমিক বিদ্যালয় আৰু আঠপুৰীয়া প্ৰাথমিক বিদ্যালয়, তিনিখন বিদ্যালয় লগ লাগি বন্ধু বিদ্যালয় ইতিমধ্যে আমাৰ শিক্ষাৰ তৰফৰ পৰা, আমাৰ শিক্ষা বিভাগৰ পৰা মানে কি হৈছে, এটা নিৰ্দেশনা আহিছে যে আমাৰ বন্ধু বিদ্যালয় গঠন কৰিব লাগে, যে ইখন বিদ্যালয়ৰ লগত তাৰমানে সংস্পৰ্শটো থাকিলে মানে আমাৰ কি হয়, বিশেষকৈ শিক্ষাৰ দিশটো যিকোনো ক্ষেত্ৰতে মানে আগবাঢ়ি যোৱাত আমাৰ এটা সবল গঠনৰ ক্ষেত্ৰত সহায়ক হয়। আৰু সেইটো কাৰণে মানে কি হৈছে, আমিও সেই আপাহতে আমাৰ কি হৈছে, আমিও এই নপুখুৰী শাখা সাহিত্য সভাৰ এটা আমি চিন্তা কৰিলোঁ যে যিহেতু বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ মানে কবিতাৰ দিশটো কি হয়, অকল পাঠহে কৰে। সেইকাৰণে ভাবিলোঁ যে আমিও এটা অকণমান থুলমূলকৈ হ'লেও যদি এটা আভাস দিব পাৰোঁ যে আমি আবৃত্তি কেনেকৈ কৰিব লাগে, ঠিক তেনেকৈ সেই অনুপাতে আমি কি কৰিলোঁ, আমাৰ বিদ্যালয়বিলাকৰ শিক্ষকসকলৰ যোগেদি আমাৰ এই গুণমান আছে আমাৰ ছাৰ, আৰু বিশেষকৈ তেওঁ এজন কবি, ইতিমধ্যে বিভিন্ন প্ৰান্তত তেখেতৰ নামটো উজ্বলি উঠিছে যে কবিতাৰ যোগেদি। সেইকাৰণে আমি ভাবিলোঁ যে তেখেতৰ যোগেদি এটা আমাৰ শাখাটো যিহেতু তেখেত মেম্বাৰ হৈ আছে যে পত্ৰিকাৰ সম্পাদক হয়, তাৰপিছত আমাৰ কি হৈছে জড়িত কৰালোঁ আমি। আৰু এই শাখাটোৰ যোগেদিয়ে আমাৰ নপুখুৰী সাহিত্য শাখাৰ যোগেদি আমি কি কৰিছোঁ, বিভিন্ন আমি বিদ্যালয়ৰ ওচৰে পাঁজৰে যিমানবিলাক বিদ্যালয় আছে, আমি এটা পদক্ষেপ হাতত লৈছোঁ যে আমি আমাৰ ভাষাটোৰ ক্ষেত্ৰত মানে বেছিকৈ শুদ্ধভাৱে আমি এই অভিযানটোৰ যোগেদি আমি যেন সফল হওঁ, সেইটো কাৰণে আমি এই আবৃত্তি প্ৰথম আমি পদক্ষেপ লৈছোঁ, আমাৰ আবৃত্তিটো। আৰু আমাৰ গেলেকী মহাবিদ্যালয়ৰ প্ৰবক্তা আমাৰ শ্ৰীযুত অজিত ছাৰকো আমি মাতি আনি ইয়াত বিশেষভাৱে মানে এটা বক্তব্য আগবঢ়ালে তেখেতেও, আৰু তেখেতক বিচাৰক হিচাপেও মাতিছোঁ আমি কবিতাৰ সংক্ৰান্তত। আৰু কবিতাৰ মই ভাবোঁ ইয়াৰ দ্বাৰাই ছাত্ৰ ছাত্ৰীসকলে বহুতো উপকৃত হ'ব বুলি আমি ভাবিছোঁ। আঠপুৰীয়া প্ৰাথমিক বিদ্যালয়, পিয়লি ফুকন প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়ৰ সৌজন্যত বন্ধু বিদ্যালয়ৰ যি সম্প্ৰীতিৰ ভাৱ অনাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা শিক্ষকসকলে গ্ৰহণ কৰিছে, আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত আমিও সহযোগিতা আগবঢ়াই কবিতাৰ যোগেৰে তেওঁলোকৰ যিখিনি সুপ্ত প্ৰতিভা বিকশিত কৰাৰ এক প্ৰয়াস কৰিছিলোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি বৰ্ণাশুদ্ধি বা ইয়াৰ লগত সংগতি ৰাখি উচ্চাৰণৰ যিখিনি দিশ, এই ক্ষেত্ৰতো আমি আমাৰ যাতে শুদ্ধকৈ আমাৰ নিজৰ ভাষাটো আমি ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ, আৰু তাৰ যোগেদি আমাৰ লগতে আমাৰ অসমৰ যি অসমীয়াৰ অস্তিত্ব নিশ্চয় জীৱিত হৈ ৰ'ব বুলি আমি আশা কৰিছোঁ। এই বন্ধু বিদ্যালয়ৰ কাৰ্যসূচীটো আমি তিনিখন বিদ্যালয়ে জড়িত হৈ পাতিছোঁ। মৰাণবাৰী প্ৰাথমিক বিদ্যালয়, পিয়লি ফুকন প্ৰাথমিক বিদ্যালয়ৰ 791 নং আঠপুৰীয়া প্ৰাথমিক বিদ্যালয়। চৰকাৰী বিভাগীয় নিৰ্দেশনা মানি আমি সম্পূৰ্ণৰূপে বহুখিনি কাৰ্যসূচী আছে ইয়াত। ৰাতিপুৱা সময়তে বৃক্ষৰোপণ, পতাকা উত্তোলন হৈ গৈছে, তাৰপিছতে আমি খেল ধেমালি কৰিছোঁ, তাৰপিছতে বিজ্ঞান প্ৰদৰ্শনীয়ে চলিলে, আৰু পঠন লিখনৰ যি কৰ্মশালা চলিলে, তাৰপিছত নপুখুৰী শাখা সাহিত্য সভাৰ সৌজন্যত কবিতাৰ কৰ্মশালা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা, আৰু ইয়াৰ পাছতেই আমাৰ যি অনুষ্ঠান আছে দিহানামৰ এটা কৰ্মশালা আছে, তাৰ বাবে সকলো নিমন্ত্ৰিত অতিথি আহিছে, সমল ব্যক্তি আহিছে। তাৰপিছতে সজাগতামূলক আলোচনা আছে। সজাগতামূলক আলোচনাৰ বাবে মই বিশিষ্ট শিক্ষাবিদ
সাংবাদিকসকল, তাৰ পাছতে এই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা সমাজৰ যিখিনি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে সেই মানুহখিনিক মই নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে সজাগতামূলক আলোচনাত অংশগ্ৰহণ কৰিব আৰু বিষয়বোৰ হৈছে পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, চাফ চিকুণতা আৰু স্বাস্থ্যৰ ওপৰত। যিহেতু কণ ছাত্ৰ ছাত্ৰী, তেওঁলোকক কিছুমান কথা জনাটো খুব প্ৰয়োজন আহি পৰিছে। বিশেষকৈ দিহানামৰ কৰ্মশালাটো মই বিশেষভাৱে এটা কাৰণেই ৰাখিছোঁ যে আজিকালি দিহানাম, টোকাৰী গীত বা আপোনাৰ বিয়ানাম সকলো কিবা বিহু সুৰত গাই দিয়ে আৰু এইটো কি হৈ যায়, কিছুমান মানুহ চেলিব্ৰিটিও হৈ যায়। আচলতে সংস্কৃতিটো কি, আমাৰ মূল অসমীয়াৰ যিটো সংস্কৃতি, শংকৰদেৱে যিটো সংস্কৃতি আমাক দি গৈছে, সেই সংস্কৃতিটো আমি এতিয়া বহুত ক্ষেত্ৰত দেখা যায় মানে আৰ্থিক মানে আপুনি চেলিব্ৰিটি হোৱাৰ হেৰিতে হওক বা কিবা এটা মানসিকতাতে হওক মানে বিকৃতকৰণ হৈ আছে। গতিকে সেই বিকৃতকৰণটো আচলতে হ'ব নালাগে। সেইটো আচলতে আমি কণ ছাত্ৰ ছাত্ৰীসকলক যদি এইটো বয়সৰ পৰাই তাহাঁতক সজাগ কৰি যাওঁ, তেনেহ'লে হয়তো সুদূৰ ভৱিষ্যতে আমাৰ সংস্কৃতিটো ধৰি ৰখাত আমাৰ অলপ সহজ হৈ পৰিব। নহ'লে কিন্তু মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে আমাৰ অসমীয়া সংস্কৃতি বুলি ক'বলৈ হ'লে আৰু 10 বছৰৰ পাছত সংস্কৃতি কি বুলি ক'লে মানে সত্ৰকেইখনৰ বাদে, সত্ৰীয়া সংস্কৃতিটোৰ বাদে বাকী সংস্কৃতিবোৰ নাথাকিব, লোক সংস্কৃতি। গতিকে সেই লোক সংস্কৃতিখিনিৰ ওপৰতো অকণমান 2-4টা আলোচনা হ'ব। সেয়াই আৰু শুদ্ধ কৰিলে দিহানামৰ পৰিৱেশন, দিহানাম আপোনাৰ দিহানাম, টোকাৰী গীত মানে তেওঁলোকে আজি এটা দিব যে দিহানাম এটা গাঁৱতে যে তাল মান এইবোৰো থাকে। তাৰপিছতে আপোনাৰ দিহানামটো আচলতে যে ধৰ্মীয় এটা অনুষ্ঠানৰ হেৰি, ধৰ্মমূলক গীত, সেইখিনি বস্তু তেওঁলোকে দাঙি ধৰিব। তাৰপিছতে তেওঁলোকে খোল চোল লৈ আহিছে, তেওঁলোকে বজাই ল'ৰা ছোৱালীক শিকাব কেনেকৈ গাব লাগে, কোনটো খোলত কিটো 1 চাপৰি 2 চাপৰি 3 চাপৰি এনেকৈ বা চাপৰি আছে, চাপৰিত কেনেকৈ বজাব লাগে, কেনেকৈ গাব লাগে, সেইখিনিৰ ওপৰত তেওঁলোকে এটা সংস্কাৰমুখী কৰিবলৈ এনেকুৱা আধ্যাত্মিক শিক্ষা প্ৰয়োজন। ছাত্ৰ ছাত্ৰীক আচলতে আধ্যাত্মিকতা বুলি ক'লে বিজ্ঞানসন্মত হ'বই লাগিব। বিজ্ঞানসন্মতৰ সমানে আমি আধ্যাত্মিকতাক গুৰুত্ব দিব লাগিব। মানে কি হৈছে, বিজ্ঞান মনস্ক হ'বলৈ কৈছে, কিন্তু বিজ্ঞান মনস্ক ইমানো হ'ব নালাগে যে আধ্যাত্মিকতাকো মানে আওকাণ কৰি যাওক। আধ্যাত্মিকতাকো ৰাখি থওক, কিন্তু এজন শিশু বিজ্ঞানসন্মতভাৱে আগবাঢ়ক, কিন্তু তেওঁ নিজৰ যিটো ধৰ্মীয় বা ধৰ্মৰ যিটো হেৰি নীতি নিয়ম বা আমাৰ যিবোৰ সংস্কৃতিবোৰ কিন্তু ধৰি ৰখাৰ দায়িত্ব আমাৰ আহি পৰিছে আৰু শিশুসকলে সেই ক্ষেত্ৰত আগ্ৰহী হ'ব লাগিব। কাৰণ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত। আমি তেওঁলোকক লৈ পেলাই আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। গতিকে সেই হিচাপে মই অনুষ্ঠানখিনি মানে পাতিছোঁ আৰু। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।